ছাৰ বাইদেউসকল, আপোনালোকে ৰাজ্য চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত নহওক কিয় আপোনালোকে যিটো পোষ্টত ডেজিগনেশ্যনত কাম কৰি আছে সেই ডেজিগনেশ্যন সেই পদবীৰ নামটো সলনি কৰা হৈছে। আৰু এই সম্বন্ধে এয়া চাব আপোনালোকে গভৰ্ণমেণ্ট অফ অসমৰ জুডিচিয়েল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এক শেহতীয়া খবৰ আৰু যিটো অৰ্ডাৰ বাই দ্য গভৰ্ণৰ আৰু এয়া প্ৰকাশ পাইছে। এয়া চাব ডেটটো 16 ছেপ্টেম্বৰ 2024, একেবাৰে শেহতীয়া খবৰ। আৰু এই খবৰৰ ভিত্তিত কৰ্মচাৰীসকলৰ ডেজিগনেশ্যন তাৰমানে পদবীৰ নাম সলনি কৰা হৈছে। আৰু সেয়া আপোনাৰ এয়া চাব প্ৰথমতে যি আছিলে আপোনালোকৰ সেয়া চাব শ্ৰীষ্টাদাৰ টু এডিশ্যনেল ডিষ্ট্ৰিক্ট জাজ সেয়া নাম কৰা হৈছে ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰলৈ। 2 নম্বৰে চাব হেড এছিষ্টেণ্ট টু ডিষ্ট্ৰিক্ট জাজ সেয়া নতুন নামাকৰণ কৰা হৈছে হেড এডমিনিষ্ট্ৰেটিভ অফিচাৰ টু ডিষ্ট্ৰিক্ট জাজ। আৰু ইপিনে চাব 3 নম্বৰে ছুপাৰিণ্টেণ্ডেণ্ট ফেমিলি কোৰ্ট ইয়াৰ নাম সলোৱা হৈছে চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ ফেমিলি কোৰ্ট। হেড এছিষ্টেণ্ট টু CJM ইয়াৰ নামাকৰণ হৈছে হেড এডমিনিষ্ট্ৰেটিভ অফিচাৰ টু CJM। আৰু ইফালে চাব শ্ৰীষ্টাদাৰ টু চিভিল জাজৰ নাম কৰা হৈছে এডমিনিষ্ট্ৰেটিভ অফিচাৰ, শ্ৰীষ্টাদাৰ টু মুনচিফ ছুপাৰভাইজাৰ এছিষ্টেণ্ট এইসকলৰ নাম কৰা হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ, নাজিৰৰ নাম কৰা হৈছে এডমিনিষ্ট্ৰেটিভ অফিচাৰ, UDA আপাৰ ডিভিজন এছিষ্টেণ্টৰ নাম কৰা হৈছে ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, LDA টাইপিষ্ট কপিষ্ট কম্পিউটাৰ টাইপিষ্টৰ নাম কৰা হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JAA। হেড জাৰিকাৰকৰ নাম ইয়াত দিয়া হৈছে বাইলিফ। ঠিক তেনেদৰে জুৰিকাৰকৰ নাম হ'ব প্ৰচেছ ছাৰ্ভাৰ আৰু ইয়াতে ছুইপাৰৰ নাম কৰা হৈছে ক্লিনাৰ নাইবা চাফাই কৰ্মচাৰী। আৰু সেয়েহে কৰ্মচাৰীসকলৰ যি নাম পদবী সলনি কৰা বিভাগীয় জাননীখন প্ৰকাশ পোৱাত আমি আপোনাৰ লৈ আহিছোঁ। সেয়েহে এনেকুৱা ধৰণৰ প্ৰতিটো শেহতীয়া খবৰ পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।